মই অনুভৱ কৰিছোঁ বিভিন্নজনৰ লগত বিভিন্ন সমাজত কথা পাতিছোঁ। দলে যেতিয়া ৰক্ষণাবেক্ষণ এজন কাৰ্যকৰ্তাক দিব নোৱাৰে আৰু দিয়া নাই বুলি মোৰ অনুভৱ হৈছে, তেতিয়া তেনেকুৱা ক্ষেত্ৰত ভৱিষ্যতৰ দিনত আমাৰ এই চৰাইদেউ জিলাত সোণাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকৰ মনোবল ভাঙিছে আৰু ভৱিষ্যতে তেওঁলোকে এই পন্থাত কাৰ্যকৰ্ম কৰিব বুলি ভবা নাই। মই এইজনে মোৰ ষ্টেট এক্সিকিউটিভ মেম্বাৰ, মই ভাৰতীয় জনতা পাৰ্টিৰ বয়স হৈছে 30-32 বছৰ ধৰি আমি বিজেপি কৰিছোঁ, কিন্তু এনেকুৱা এজন কৰ্মীক যদি ৰক্ষণাবেক্ষণ দিব নোৱাৰে প্ৰশাসনে, ইমানটো হৈ যোৱাৰ পাছতো, এইটো ছুইচাইড নোটত লিখা থকাৰ পাছতো যদি কৰিব নোৱাৰে, তেতিয়াহ'লে আমাৰ মন ভাগি পৰিছে। আমিও দলৰ কাম কৰিম বুলি আগুৱাই যাবৰ কাৰণে কিন্তু আমাৰ নাই, সেই সাহসটো নাই। আমি আৰক্ষীক কঠোৰ হ'বৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ আৰু আমাৰ বিশ্বাস আছে, আইনৰ ওপৰত বিশ্বাস আছে, আদালতৰ ওপৰত বিশ্বাস আছে যে দোষীয়ে প্ৰকৃত শাস্তি পাব। আৰু ইয়াৰ মাজতে ভাৰতীয় জনতা পাৰ্টিৰ দুজনমান নেতাই দলৰ বিৰুদ্ধে বক্তব্য প্ৰকাশ কৰিছে। আমি তেখেতসকলক ইতিমধ্যে দলৰ সভাপতিক মই কৈছোঁ প্ৰভাৰী হিচাপে যে এইসকলৰ বিৰুদ্ধে অলপ কঠোৰ হ'ব লাগে। মই কৈছোঁ যে আমাৰ দুজনমান ব্যক্তিয়ে দলৰ সাংগঠনিক আমাৰ যিটো বিষয়, এই বিষয়ত তেখেতসকলে বক্তব্য ৰাখিছে, যিটো তেখেতসকলৰ এখতিয়াৰৰ বাহিৰত। আৰু যিকেইজন ব্যক্তিয়ে বক্তব্য ৰাখিছে, আমি যিটো অবজাৰ্ভ কৰিছোঁ, তেখেতসকলে যোৱা সময়খিনিত যিটো সদস্য ভৰ্তি অভিযানটো যিদৰে লাগিব লাগে তেনেকৈও লগা নাই। আৰু যিটো সময়ত সোণাৰী বিধানসভা সমষ্টিত যোৱাকালিলৈকে আমাৰ 36,000-36,500 লোকে সদস্য পদ গ্ৰহণ কৰিছে, সেই সময়টোত আচলতে দুই এজন ব্যক্তিয়ে নেতিবাচক বক্তব্য প্ৰকাশ কৰাটো এইটো দলটোৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু এইটো মই অনুভৱ কৰিছোঁ বিভিন্নজনৰ লগত বিভিন্ন সমাজত কথা পাতিছোঁ। দলে যেতিয়া ৰক্ষণাবেক্ষণ এজন কাৰ্যকৰ্তাক দিব নোৱাৰে আৰু দিয়া নাই বুলি মোৰ অনুভৱ হৈছে, তেতিয়া তেনেকুৱা ক্ষেত্ৰত ভৱিষ্যতৰ দিনত আমাৰ এই চৰাইদেউ জিলাত সোণাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকৰ মনোবল ভাঙিছে আৰু ভৱিষ্যতে তেওঁলোকে এই পন্থাত কাৰ্যকৰ্ম কৰিব বুলি ভবা নাই। মই এইজনে মোৰ ষ্টেট এক্সিকিউটিভ মেম্বাৰ, মই ভাৰতীয় জনতা পাৰ্টিৰ বয়স হৈছে 30-32 বছৰ ধৰি আমি বিজেপি কৰিছোঁ, কিন্তু এনেকুৱা এজন কৰ্মীক যদি ৰক্ষণাবেক্ষণ দিব নোৱাৰে প্ৰশাসনে, ইমানটো হৈ যোৱাৰ পাছতো, এইটো ছুইচাইড নোটত লিখা থকাৰ পাছতো যদি কৰিব নোৱাৰে, তেতিয়াহ'লে আমাৰ মন ভাগি পৰিছে। আমিও দলৰ কাম কৰিম বুলি আগুৱাই যাবৰ কাৰণে কিন্তু আমাৰ নাই, সেই সাহসটো নাই। আমি আৰক্ষীক কঠোৰ হ'বৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ আৰু আমাৰ বিশ্বাস আছে, আইনৰ ওপৰত বিশ্বাস আছে, আদালতৰ ওপৰত বিশ্বাস আছে যে দোষীয়ে প্ৰকৃত শাস্তি পাব। আৰু ইয়াৰ মাজতে ভাৰতীয় জনতা পাৰ্টিৰ দুজনমান নেতাই দলৰ বিৰুদ্ধে বক্তব্য প্ৰকাশ কৰিছে। আমি তেখেতসকলক ইতিমধ্যে দলৰ সভাপতিক মই কৈছোঁ প্ৰভাৰী হিচাপে যে এইসকলৰ বিৰুদ্ধে অলপ কঠোৰ হ'ব লাগে। মই কৈছোঁ যে আমাৰ দুজনমান ব্যক্তিয়ে দলৰ সাংগঠনিক আমাৰ যিটো বিষয়, এই বিষয়ত তেখেতসকলে বক্তব্য ৰাখিছে, যিটো তেখেতসকলৰ এখতিয়াৰৰ বাহিৰত। আৰু যিকেইজন ব্যক্তিয়ে বক্তব্য ৰাখিছে, আমি যিটো অবজাৰ্ভ কৰিছোঁ, তেখেতসকলে যোৱা সময়খিনিত যিটো সদস্য ভৰ্তি অভিযানটো যিদৰে লাগিব লাগে তেনেকৈও লগা নাই। আৰু যিটো সময়ত সোণাৰী বিধানসভা সমষ্টিত যোৱাকালিলৈকে আমাৰ 36,000-36,500 লোকে সদস্য পদ গ্ৰহণ কৰিছে, সেই সময়টোত আচলতে দুই এজন ব্যক্তিয়ে নেতিবাচক বক্তব্য প্ৰকাশ কৰাটো এইটো দলটোৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু এইটো